আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ 1 ষ্টাৰ ৰাইচ মিল 8 নম্বৰ হোলাৰৰ লাইভ ডেমো ভিডিঅ'। এইখন 2-in-1 এখন মেচিন হয়। এইখনৰ মানে হলদি মৰিচ গুড়া গ্ৰাইণ্ডাৰৰ তাতে ফিটিং কৰিছোঁ আৰু 1 ষ্টাৰ মই হোলাৰটোও ফিটিং কৰিছোঁ। এই মেচিনখন যাব গোলাঘাট। তেখেতসকলে অলৰেডি ধান লৈ আহিছে। এই ধানগিলা মই বানা ভিডিঅ' মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। ফাৰ্ষ্ট মিলাইছোঁ, চাওক লাহে লাহে মিলি আছে। মই দেখাইছোঁ, এয়া চাই লওক চাউলৰ কোৱালিটি। এইগিলা আলুৱা চাউল হয়, আলুৱা ধান হয়। এই উষ্ণা নহয়, আলুৱা ধান হয়। এয়া চাওক চাউলৰ কোৱালিটি চাওক কেনেকুৱা। এই মেচিনখনৰ 1 ষ্টাৰ হয়। প্ৰতি ঘণ্টাত 15 মনৰ পৰা 20 মনৰ ভিতৰত ধান আপোনালোকে বানিব পাৰিব। এই মেচিনখনৰ স্পীড হাই স্পীড। ধানগিলা শুঙা আছে, তথাপিও মই ভাঙি দেখাইছোঁ। শুঙা ধানগিলা ভাঙাতে আপোনালোকেতো যদি ৰাইচ মিল আছে গমেই পায় কিমান কষ্টকৰ। তথাপিও মই এই ধানগিলা ভাঙাই দেখাইছোঁ, শুঙা থকা ধান। এয়া চাই লওক কিমান সুন্দৰ চাউল আহিছে। চাই লওক ডেলিভাৰী চাই লওক, একেবাৰে চাৰা হৈ অট'মেটিক ওলাই আহিছে। এই ধৰণৰ 1 ষ্টাৰ ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, অতি শীঘ্ৰে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি অৰ্ডাৰ কৰক। এইখন হ'ল 2-in-1 হয়। এইখনত দুটা ফিটিং আছে। এটা ইঞ্জিনত দুটা মেচিন ফিটিং হ'ব। এটা হয় এটাত হলদি গুড়া কৰিব পাৰিব, মৰিচ গুড়া কৰিব পাৰিব, কোনো উৰা উৰি নহয়। 10 ইঞ্চি গ্ৰাইণ্ডাৰ আৰু এইটো হয় 1 ষ্টাৰ হোলাৰ। এই মেচিনখন গোলাঘাটত এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে বনাইছোঁ। তেখেতে অলৰেডি আমাৰ ইয়াতে আহি পাইছে। সেই হিচাপত মই ভিডিঅ'টো আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। যদি আপোনালোকৰ এই ধৰণৰ 1 ষ্টাৰ ৰাইচ মিল পচন্দ হয়, আপোনালোকে ল'ব পাৰিব। আমাৰ ইয়াতে গাড়ী ফিটিং ৰাইচ মিলো বনোৱা হয়। 1 ষ্টাৰ যদি গাড়ী ফিটিং ৰাইচ মিলো লাগে, এইটো 8 নম্বৰ হোলাৰ হয়। যদি গাড়ী ফিটিঙো লাগে, ঘৰে ঘৰে যাই আপোনালোকে ধান বানি আহিব পাৰিব। এই ধৰণৰ গাড়ী ফিটিং ৰাইচ মিলো আমাৰ তাতে পাব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে, আপোনালোকে মোৰ চেনেলটো লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখক, যাতে ৰাইচ মিল সম্পৰ্কৰ কিছুমান ভিডিঅ' দাঙি ধৰিলে আপোনালোকৰ মোবাইলত গুচি যায়। নিশ্চয় আপোনালোকৰ ৰাইচ মিল সম্পৰ্কত উপকৃত হৈছে। মই আগতো ভিডিঅ' দিছোঁ, ব্লেড ফিটিং কেনেকৈ কৰে, জালি ফিটিং কেনেকৈ কৰে, সেই ভিডিঅ'গিলা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি চাব পাৰিব। গতিকে যিমান ৰাইচ মিলৰ মই ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, চব ৰাইচ মিলতকৈ ভাল ৰাইচ মিল হয় এইখন 1 ষ্টাৰ। এই 1 ষ্টাৰ ৰাইচ মিলখনৰ মই 20 HP ডিজেল ইঞ্জিন লগাইছোঁ আৰু ইয়াৰ ভুচিগিলা পূৰা মিহি হয়। আৰু এই 20 HP ডিজেল ইঞ্জিনৰ কাৰণে এইটো পাৰফেক্ট হৈছে। গতিকে প্ৰতি ঘণ্টাত 1.5 লিটাৰ ডিজেল খাব। আপোনালোকে 12 পৰা 15 মন কি 17 মন ধান বানিব পাৰিব। নতুন এক্সপিৰিয়েঞ্চগিলাৰ অলপমান দিগদাৰ হ'ব। প্ৰথম অৱস্থাত মিলোৱাত স্লাইড অলপ প্ৰব্লেম হয়, প্ৰথম দিগদাৰ হ'ব। যেতিয়া স্লাইড পুৰণা হ'ব, এক্সপিৰিয়েঞ্চ আহি যাব, মিনিমাম 18 মন ধান 15 মনৰ ওপৰত আৰামত বানিব পাৰিব। ইয়াত চাই লওক মই চাউলৰ কোৱালিটি মই লাইভ ডেমো হিচাপে আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ আৰু অলৰেডি ভিডিঅ'ত ময়ে আছোঁ। লাইভ ডেমো মই সুন্দৰকৈ ধুনীয়াকৈ মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আপোনালোকে চাই লওক কেনেকুৱা স্পীড চাউল আহিছে, চাই লওক। আৰু স্পীড আহিব। নতুন ইঞ্জিন ডাইৰেক্ট ইমান স্পীড দিব পৰা নাযায়। লাহে 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 ইঞ্জিনৰ স্পীডটো বঢ়াব লাগিব। আৰু ধানগিলা সিহঁতে আহিছে গাড়ীত, ইমান বৰষুণ, ধানগিলা জিকাই লৈ আহিছে, ধানগিলা ডেমেজ কৰি আনিছে। এতিয়া লডটো যদি বেছি দিয়া যায়, চাউলগিলা ভাঙি যায়। ধানখিনি গোটেই জিকা ধান, তথাপিও মই বানিছোঁ। চাওক বৰষুণত জিকা ধানো মই এনেকৈ বানিছোঁ। আপোনালোকে চাই লওক। যদি বৰষুণত জিকা নহ'ল হয়, আৰু চাউলৰ কোৱালিটিটো আৰু ভাল হ'ল হয়। মই তেখেতক কৈ দিছোঁ ধানগিলা জিকা অলপ দিগদাৰ হ'ব। সিহঁতে কৈছে যে এনেকৈ বানি দিয়ক। মই সেনেকৈয়ে বানি মই আপোনালোকৰ ওচৰত লাইভ হিচাপত মই দাঙি ধৰিছোঁ। চাওক চাউলৰ কোৱালিটি চাওক আৰু গুড়াৰ কোৱালিটি চাওক। এই মেচিনখনৰ কমপক্ষে 15 মন ধান আপোনালোকে অনায়াসে বানিব পাৰিব। যদি 15 মনৰ তলত ধান আহে, আপোনালোকে মেচিন মোক ঘূৰাই দি যাব। মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছোঁ। গতিকে আজিকালি তো ধান বানা কামটো প্ৰায় মানুহ এলেহুৱাই পায়। যদি আপোনালোকে এখন গাড়ী ফিটিং ৰাইচ মিল লৈ যদি ঘৰে ঘৰেও এই 1 ষ্টাৰ হোলাৰখন বানে, মিনিমাম দিনত 4,000-5,000 টকা আপোনালোকে অনায়াসে ইনকাম কৰিব পাৰিব। প্ৰতি ঘণ্টাত যদি 15 মন ধানো বানে, 4 ঘণ্টা কাম কৰিলে 60 মন ধান, 50 টকা কৰি হ'লেও 3,000 টকা, 1,000-1,200 টকা খৰচ, মিনিমাম 2,000 টকা আপোনালোকে পাৰ ডে ইনকাম কৰিব পাৰিব। গতিকে আপোনালোকে বেকাৰ নাথাকি বা চাকৰিৰ পিছে পিছে নুঘূৰি যদি এই ধৰণৰ এখন ৰাইচ মিল লয়, মই আশা কৰোঁ, মই নিজে প্ৰেক্টিকেল কৰি মই ছাকচেছ হৈছোঁ, মই আশা কৰিছোঁ আপোনালোকেও ছাকচেছ হ'ব পাৰিব। গতিকে মই অসমবাসী ৰাইজক মই ৰিকুৱেষ্ট কৰিছোঁ, যদি ৰাইচ মিল ল'ব বিচাৰিছে, এই ধৰণৰ 1 ষ্টাৰ বা ইণ্ডিয়ান চিৰিডৰ হোলাৰ এখন লওক আৰু ঘৰে ঘৰে যাই ধান বানাৰ সুবিধা কৰি লওক।
নিশ্চয় আপোনালোক উপকৃত হ'ব আৰু আপোনাৰ বিকাশ জীৱনটো চলোৱাৰ সুবিধা হ'ব। গতিকে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি ৰাখক আৰু মোৰ ভিডিঅ'গিলা অলপমান আগবঢ়াই দিয়ক। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ ক'ব গ'লে নায়েই, তথাপিও মই কিছুমান ভিডিঅ' মই আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি অলপমান ভাল লাগিছে আপোনালোকে অলপ লাইক ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো দবাই ৰাখি মোক অলপমান আগবঢ়াই দিয়ক আৰু নতুন নতুন এই ৰাইচ মিল সম্পৰ্কৰ ভিডিঅ'গিলা চোৱাৰ সুযোগ গ্ৰহণ কৰক। আমাৰ ইয়াতে হলদি মৰিচৰো মেচিন পাব, হলদি গুড়া মৰিচ গুড়া 10 ইঞ্চি গ্ৰাইণ্ডাৰো আছে, সেইগিলা লাগিলেও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। ধন্যবাদ।